নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মৰমত ময়ো আছোঁ ভালে কুশলে। আৰু আজি আহ, এটা বিশেষ গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিটো বিষয় লৈ আপোনালোক বহুতৰে মাজত কনফিউজন সৃষ্টি হৈ আছে। বহুতে সেই বিষয়ে আচলতে মোক সুধি থাকে, বহুতে ফোনতো সোধে, মেছেজতো সোধে। সেই বিষয়টোৱে হৈছে যে হনুমানজীৰ সংকল্প। সেই হনুমানজীৰ সংকল্পৰ কথাটো আমাৰ ইয়াতে অসমত বৰ্তমান খুব বেছি সম্প্ৰচাৰ হৈছে। মোৰ দ্বাৰাই হওক বা যিসকলে এনেধৰণৰ ভিডিঅ' বনাই আছে তেওঁলোকৰ দ্বাৰাই হওক, এটা ভাল পজিটিভ বাৰ্তা এটা অসমৰ মানুহৰ মাজলৈ গৈছে, যাতে আমাৰ মানুহখিনিয়ে নিজৰ যিখিনি সমস্যাখিনি নিজে সমাধান কৰিব পাৰে, কিছুমান বেলেগ ভুল সিদ্ধান্ত নলৈ জীৱনৰ ভাল এটা সিদ্ধান্ত লৈ কেৱল ভগৱানক প্ৰাৰ্থনা কৰি নিজৰ নিজৰ বহুত ডাঙৰ ডাঙৰ বাধা কিছুমান আঁতৰ কৰিছে। এতিয়া মই আগতেও কৈ থাকোঁ যে মই এইটো কেতিয়াও নকওঁ যে আপোনাৰ বেমাৰ হৈছে আপুনি হস্পিটেললৈ নগৈ, ডাক্তৰৰ ওচৰলৈ নগৈ আপুনি প্ৰথমতেই ভগৱানৰ নাম লওক। সেই কথাটো মই কেতিয়াও কোৱা নাই, আজিও নকওঁ। কিন্তু ইয়াতে কেইটামান কথা আছে যে ডক্তৰজনেনো মোৰ ওচৰত আহি কিয় হনুমান সংকল্পৰ বিষয়ে সুধিছে, বা ডক্তৰজনে মোক লগত কিয় কথা পাতিব বিচাৰিছে। মইতো এতিয়া অসমৰ বিভিন্নজন ডক্তৰৰ সৈতে যোগাযোগত আছোঁ। তেওঁলোকে মোক সোধে হনুমান চালিচা কেনেকে পঢ়িব বা হনুমান চালিচা সংকল্প কেনেকে ল'ব। কাৰণ মানুহৰ জীৱনত আমাৰ চায়েন্স বস্তুটো এটা বেলেগ বিষয় আৰু মানুহৰ জীৱনত অহা প্ৰব্লেম বস্তুটো বেলেগ বিষয়। এতিয়া আমি যিসকল লোকে কেতিয়াও আমি চায়েন্স পঢ়া নাই, কেতিয়াও আমি মানে আমি এজন চাওক, ডক্তৰৰ উদাহৰণ দিছোঁ, ইঞ্জিনিয়াৰৰ উদাহৰণ দিছোঁ। ডক্তৰ ইঞ্জিনিয়াৰসকলে যিহেতু ভগৱানৰ নাম ল'ব পাৰে, তেওঁলোক চায়েন্স পঢ়ি ইমান ডাঙৰ এজন মানুহ হয়। কিন্তু আমি একেবাৰে নপঢ়া নুশুনা মানুহ এজনে কেৱল মই যে এই হনুমানজীৰ ভিডিঅ' বনাই আছোঁ তাত অন্ধবিশ্বাস বুলি ক'বলৈ কি কাৰণে তেওঁলোকে পাৰে? কাৰণ তেওঁলোকে সেই ডক্তৰজনতকৈ বেছি পঢ়ি থৈছে নেকি? তেওঁলোকেতো তাতকৈ বেছি পঢ়ি থোৱা নাই তেওঁলোকতকে। গতিকে ভগৱানৰ মানে যিটো অন্ধবিশ্বাস বস্তুটো বেলেগ বস্তু, আৰু ভগৱানৰ বিশ্বাস বস্তুটো বেলেগ বস্তু, আৰু চায়েন্স বস্তুটো বেলেগ বস্তু। গোটেইখিনি মিলিহে আমাৰ এই পৃথিৱী। এতিয়া অন্ধবিশ্বাস যিসকলে বিয়পাই থাকে তেওঁলোকে এতিয়া মইতো বিভিন্ন ধৰণৰ ভিডিঅ'ত কওঁ যে অন্ধবিশ্বাস কি, আৰু মই কৈ আছোঁ যে আপুনি ভগৱানক বিশ্বাস কৰক, অন্ধবিশ্বাস নকৰিব। মই সদায় কৈ আছোঁ যে আপোনাৰ বিপদ হৈছে আপুনি ভগৱানক মাতক, কিন্তু আপুনি ভগৱানৰ দ্বাৰা যে আপোনাৰ প্ৰব্লেমটো ছল্ভ কৰিব সেই কথাটো নাভাবিব। আপুনি কামটো নিজে কৰিব লাগিব। আপোনাক তেওঁ বাধাখিনি আঁতৰাই দিব, আপোনাৰ কাম কৰাৰ তেওঁ শক্তিখিনি দিব। সেই কথাখিনি মই প্ৰত্যেক দিনে আপোনালোকক কৈ আছোঁ। আৰু আমাৰ সমাজত বাধা কিছুমান থাকেই। আমাৰ ঘৰখনত বাধা থাকে, আমাৰ কৰ্মস্থানত বাধা থাকে, বিভিন্ন ধৰণৰ বাধা থাকে। এতিয়া আমাৰ ভাৰতৰ যিটো ভাৰতৰ জ্যোতিষবিদ্যাটো আজিৰ নেকি? হাজাৰ হাজাৰ বছৰ পুৰণা নহয় জানো? তেতিয়াৰ পৰাই ভৱিষ্যতবাণী কৰি আহিছে। তেনেকে বহুত ভৱিষ্যতবাণী মানুহৰ মিলিও যায় আৰু হয়ো তেনেকুৱা ধৰণৰ গ্ৰহ গতিৰ নক্ষত্ৰৰ কিছুমান কথা থাকে। সেইখিনি আমি যিমান আধুনিক হ'লেও, যিমান মানে মানি নলওঁ বুলি ভাবিলেও, কিন্তু সেইখিনিত আমি মানি ল'বই লাগিব কিছুমান কথা। এতিয়া হনুমানজী অমৰ বুলি কোৱা হয়। হনুমানজীক অমৰ বুলি মই কৈছো নেকি বাৰু? কৃষ্ণক বা শিৱক মই প্ৰাৰ্থনা কৰিব দিছোঁ নেকি বাৰু? কওকচোন। এইটো আমাৰ হাজাৰ বছৰ পুৰণা আমাৰ সংস্কৃতি হওক বা আমাৰ যি হিন্দু ধৰ্মৰ ৰীতি নিবাজৰ কথা আছে, ৰীতি নীতি এইবিলাক কথা আছে, সেইবিলাক লৈ আমি অত দিনৰ পৰা আমাৰ সমাজখন চলি আহিছে। আৰু সেইবোৰ আমি যেতিয়া বিশ্বাস কৰিম, আমি যেতিয়া আধ্যাত্মিকতাৰ প্ৰতি আমাৰ জীৱনটো ঢাল খুৱাই দিম, আমি বেয়া কাম কিছুমান কৰাৰ পৰা আঁতৰি থাকিম। বহুতে কয় যে যিসকল মানুহ মানে বেছি ভক্তি কৰে, বেছি আধ্যাত্মিকতালৈ গৈছে, তেওঁলোকে দুৰ্নীতি কৰে বা বেয়া কাম কৰে। সেইটো তেওঁলোকৰ যিসকলে নিজক ভগৱানক বিশ্বাস নকৰে তেওঁলোকৰ সেইটো ব্যক্তিগত মতামত। তেনেকুৱা ধৰণৰ বহুত কথা হৈ থাকে। কিন্তু এতিয়া যিহেতু আমাৰ হনুমানজীৰ সংকল্পৰ কথা আমাৰ সমাজত আহিছে, আমাৰ অসমীয়া সমাজত কথাখিনি ওলাইছে, গতিকে আমি সেই বিষয়ে ভালকে জানি লোৱাটো নিশ্চয় উচিত হ'ব। এতিয়া মই বজৰং বাণখনৰ কথা কৈ থাকোঁ, হনুমান চালিচাখনৰ কথা কৈ থাকোঁ। এই বজৰংগ বাণখন পঢ়া আৰু হনুমান চালিচাখন পঢ়া এই বিষয়টো অসমৰ বাহিৰত খুব বেছি চলে, বা তেওঁলোকে তেনেধৰণে নিজৰ চাওক, অসমখন আমাৰ কিমান পিছ পৰি আছোঁ। আমি যিমান আধুনিক বুলি ক'লেও, আমি নিজকে যিমান যি ক'লেও, কিন্তু আমি অসমখন অন্য ৰাজ্যতকৈ কিন্তু পিছ পৰি আছোঁ। এতিয়া আপুনি নিজে ভাবকচোন, ছলমান খানৰ দৰে এজন মুছলমান ধৰ্মৰ লোকে যদি গণেশ পূজাত তেওঁৰ ঘৰত গণেশ পূজা পাতিব পাৰে, তেওঁ এনেই পাতে নেকি বাৰু? তেওঁ গণেশ ভগৱানৰ পৰা বা তেওঁ একো পোৱা নাই নেকি? তেওঁতো কিবা এটা পাইছে, সেইকাৰণে তেওঁ এজন মুছলমান লোক হৈও তেওঁ আমাৰ হিন্দু সমাজৰ গণেশ পূজা ভাগ তেওঁ ভালকে পালন কৰে। তেওঁ ধুনীয়াকে গণেশ পূজাত নাচে, গণেশ পূজাত তেওঁ ধুনীয়াকে পূজা দিয়ে। কিয় কৰি থাকে তেওঁলোকে? মই আগতেও কৈছোঁ,
অনিল আম্বানী মুকেশ আম্বানীহঁতৰ তেওঁলোকৰ বিয়াত ৰিচিপশ্যনৰ দিনা তেওঁলোকৰ পত্নী নীতা আম্বানীয়ে গণেশৰ মূৰ্তি এটানো কিয় লৈ ৰিচিপশ্যনৰ দিনা সকলোকে আদৰণি জনাইছে তেওঁলোকে কি ভগৱানক বিশ্বাস নকৰে নেকি নে আমি তেওঁলোকতকৈ বেছি ধনী বা তেওঁলোকতকৈ বেছি আমি ব্যৱসায়ত উন্নত আমিতো তেওঁলোকতকৈ উন্নত নহয় তেওঁলোকে যেতিয়া মানিব পাৰে তেওঁলোকে ভগৱানক বিশ্বাস কৰি তেওঁলোকে এছিয়াৰ সকলোতকৈ উচ্চ খাপত নিজকে থিয় দিব পাৰে আমি কিয় নোৱাৰো মোৰ কথাখিনি সেইটো আমিতো সেইখিনি কেতিয়াও বিচৰা নাই কিন্তু আমি এটাই বিচাৰো যে আমাৰ সহজ সৰল জীৱনটো আমাৰ অসমীয়া মানুহৰ আমি ধুনীয়াকে যাতে লৈ যাব পাৰো আমাৰ জীৱনত বাধা বিঘিনি আহিলে যাতে বাধা বিলাক দূৰ হ'ব পাৰে সেই কথাখিনি আমাৰ চিন্তা আৰু সংকল্পৰ কথাটো এতিয়া কৈ দিওঁ যে সংকল্প হৈছে যে হনুমানজী আৰু আপোনাৰ মাজত এটা খুব ধুনীয়া সম্পৰ্ক যেনেকে ল'ৰা ছোৱালীয়ে মাক দেউতাকক কিবা এটা বস্তু বিচাৰে যে মা মোক পূজাত এইটো বস্তু লাগিব ঠিক তেনেকে আমাৰ জীৱনত যেতিয়া ডাঙৰ ডাঙৰ কেতিয়াবা সমস্যা আহে বিপদ আপদ আহে তেতিয়া আমি হনুমানজীক বিচাৰো কাৰণ তেওঁ চিৰঞ্জীৱী হিচাপে আছে তেওঁ আমাৰ মাজত আছে তেওঁ আৰু আমাৰ মাজত এটা সংকল্প বা এটা সম্পৰ্ক স্থাপন হৈ যায় যে হে প্ৰভু হে হনুমানজী মই এনেকুৱা এটা বিপদত পৰিছো মই 11 দিনৰ এটা আপোনাৰ চালিচাখন পঢ়ি সংকল্প ল'ব বিচাৰিছো যাতে আপুনি মোৰ এই সংকল্পটো সফল হোৱাত আপুনি সহায় কৰে কথাখিনি তেনেকুৱাই এতিয়া তেওঁ যিহেতু জীয়াই আছে তেওঁক আমি চিৰঞ্জীৱী বুলি মানো তেওঁ আমাৰ কথাখিনি শুনে বুলি বিশ্বাস কৰোঁ তেওঁ আমি যেতিয়া শুদ্ধ পথেৰে ধুনীয়াকে মনত একো বেয়া ভাৱ নাৰাখি আমি কিবা এটা তেওঁক বিচাৰো তেওঁ আমাক সেই বস্তুখিনি দি দিয়ে এতিয়া দি দিয়ে বুলি মই কৈছো নেকি দি দিয়ে বুলিতো আপোনালোকে কৈছে যে মোক এইখিনি দিছে মোৰ ঘৰত এইখিনি প্ৰব্লেম আছিলে মোৰ এইখিনি চল্ভ হ'ল মোৰ কমেন্টৰ যোগেদিতো আপোনালোকে জনাই আছে গোটেই অসমবাসী লোকে কথাখিনি জানিবলৈ লৈছে সেইকাৰণে হনুমানজীৰ প্ৰচাৰটো আমাৰ অসমত ভালকে হৈ গৈছে কাৰণ এতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'টো বহুতে বনাই আছে কিন্তু মই কথাখিনি কেতিয়াও কাৰো পৰা মই নাচাওঁৱে মই সময়ে নাপাওঁ এতিয়া দাদা এজন আহিছে বহুত দূৰৰ পৰা তেওঁ কালি ৰাতিয়ে আহি গৰৈমাৰীত আছে আজি তেওঁ মোক এতিয়া লগ কৰিব আহিব তেওঁক মই কৈছো মোৰ মোবাইলটো ছুইচ অফ থাকিব পাৰে আপুনি চিন্তা নকৰিব কাৰণ মই ভিডিঅ' এটা বনাই লওঁ মই কিবা চাইছো নেকি একো নাই চোৱা মোৰ ওচৰত একো নাই মই নন ষ্টপ কথাখিনি কৈ আপোনালোকক এটা প্ৰেৰণাদায়ক ভিডিঅ' আপোনালোকক বনাই দিব পাৰোঁ কাৰণ এনেবোৰ কথাই আমাৰ জীৱনত বহুত বেছি উৎসাহ দিয়ে মই জানো কোনোবা সময়ত মই ডিপ্ৰেছ হৈ যাওঁ কোনোবা সময়ত ময়ো মনটো ভাগি পেলাওঁ যে এইখিনি মই কৰি আছো কেতিয়াবা মোৰ বিপদ আহিব নেকি কিন্তু নহয় যে মোৰ কমেণ্টবিলাক মই চাওঁ যে আপোনাৰ পৰা মই সাহস পাইছো মই মৰিম বুলি ভাবিছিলো আপোনাৰ ভিডিঅ' চাই মই জীয়াই আছো এনেধৰণৰ কথাবিলাক যেতিয়া আপোনালোকে মোক কয় মই সাহস পাওঁ মোৰ পৰা আপোনালোকে সাহস পাই আছে আৰু আপোনালোকৰ কমেন্টৰ পৰা মই সাহস পাই আছো এতিয়া সংকল্প যেতিয়া আমি ললো আমি 11 দিনত মই বেলেগ সংকল্পৰ কথা নকওঁ মই নিজে যিটো কৰিছিলো যে মই 11 দিন সংকল্প লৈছিলো 7 বাৰকে হনুমান চালিচাখন পঢ়িছিলো নন ষ্টপ মানে নৰখাকে উঠি নোযোৱাকে ধুনীয়াকে পঢ়ো হিচাপ ভুল হয় বুলি চলাই কাঠি 7টা লওঁ সেই 7টা এবাৰ পঢ়াৰ পিছত লাহেকৈ কাঠিটো আঙুলিয়ে চাইড কৰি দিওঁ দুবাৰ পঢ়াৰ পিছত চাইড কৰি তেনেকে যেতিয়া সেই কাঠিখিনি চাইড হৈ যাব মই জানো যে মই 7 বাৰ পঢ়িলো তেনেকে মই সংকল্প লৈছিলো মই এতিয়া আপোনালোকক কৈ আছো যে এটা ঘটি ৰাখিব লাগে ঘটিটোত পানী ৰাখিলে আমাৰ কথাখিনি ঘটিটোৰ পানীখিনিয়ে লয় আৰু সেইখিনি আমি ছটিয়াই দিলে ঘৰৰ নিগেটিভিটিখিনি আঁতৰ হৈ যায় কিন্তু বিশ্বাস কৰক যে মই যেতিয়া পঢ়িছিলো মই যেতিয়া সংকল্প লৈছিলো মই একো কৰা নাছিলো কেৱল মই চাকি জ্বলাইছিলো ধূপ জ্বলাইছিলো ধূনা জ্বলাইছিলো ভগৱানক সদায় নিজৰ কথাখিনি কৈছিলো যে প্ৰভু মোৰ এনেকুৱা এটা বিপদ আহিছে আপুনি মোক ৰক্ষা কৰক ঠিক তেনেকে ভগৱানে মোক হয়তো ৰক্ষা কৰিছিলে নাজানো ভৱিষ্যতে মোৰ কি বিপদ আহি যায় মই সদায় কৈ আছো মই কেৱল আপোনালোকে পথটোহে প্ৰদৰ্শন কৰি আছো পথ প্ৰদৰ্শক হিচাপে আপোনালোকে মোক ল'ব গতিকে তেনেকে ধৰণে মই কৰিছিলো সেইকাৰণে মই ক'বলৈ সাহস পাওঁ যে ভগৱানক বিচাৰিবলৈ বহুত বেছি নিয়ম কৰাৰ প্ৰয়োজন নাই বহুত বেছি আমি কিবা কিবি কৰাৰ কি প্ৰয়োজন আছে তুলসীদাস মহাৰাজে বা তুলসীদাস যিজন গোস্বামী তুলসীদাস সাধু সন্তজনে যে হনুমান চালিচাখন লিখিছিলে তেওঁ চালিচাখন লিখোঁতে সংকল্প লওঁতে আপুনি এটা হাতে পানী লওক এটা হাতে ফুল লওক এইখিনি আমি নিজে বনাই লোৱা নহয় জানো এইখিনি আমি পজিটিভিটিখিনি লওঁ যে আমি হনুমান চালিচাত যিখিনি শক্তি আছে সেইখিনি আমাক প্ৰয়োজন আমি অযথা বহুত বেছি নিয়ম কৰি আমি কিবা কিছুমান কৰাৰ কোনো প্ৰয়োজন নাই সেইকাৰণে আপুনি সংকল্প লওক হে প্ৰভু মই আপোনাৰ নামত এটা সংকল্প লৈছো 11 দিনৰ 7 বাৰকে পঢ়াৰ এই সময়খিনিত মই উঠি যাব নালাগে 7 বাৰ কন্টিনিউ পঢ়িব লাগে 7 বাৰ ধুনীয়াকে হিচাপ কৰি পঢ়িব লাগে শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি এইখিনিৰ পৰা আৰম্ভ কৰিব লাষ্টত পৱন তনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু সুৰভূপ তাৰ পৰা আৰম্ভ কৰি ইয়াত আপুনি শেষ কৰিব এই গোটেইখিনি আপুনি 7 বাৰ পঢ়িব কন্টিনিউ পঢ়িব আৰু শেষৰ দিনা আপুনি ভগৱানক ক'ব যে হে ভগৱান মই আপোনাৰ নামত ইমান দিনৰ সংকল্প এটা লৈছিলো এইখিনি সংকল্পত
যদি মই কিবা ভুল কৰিছিলোঁ আপুনি ক্ষমা কৰিব, লগতে মোৰ এই সংকল্পটো সম্পূৰ্ণ হোৱাত যাতে আপুনি সহায় কৰি দিয়ে। কথাখিনি তেনেকুৱাই। ইয়াতে আৰু কিছুমান নিয়ম কিছুমান ধৰি লওক বেছিকে বনাই দি লাভ নাই। আমি গাঁৱলীয়া সহজ সৰল মানুহ, আমি কিছুমান বস্তু কিনি আনিবলৈ অসুবিধা, কিছুমান লোকৰ ঘৰৰ পৰা টাউনখন বহুত দূৰত, গতিকে অসুবিধা হয়। কিন্তু এটা কথা ঠিক যে আপুনি যেতিয়া হনুমানজীৰ সংকল্প ল'ব, তেখেতৰ ফটো এখন থকাটো খুবেই প্ৰয়োজন। লগত ৰাম লক্ষণ সীতা থাকিলেতো খুবেই ভাল, নহ'লে কেৱল তেওঁৰ ফটোখন লৈ হ'লেও আপুনি সংকল্প ল'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, 7 দিন 11 দিন যি সংকল্প লৈছে সেই সংকল্পটোৰ মাজত ব্ৰেক হ'ব নালাগে, কাটি যাব নালাগে। মানে আমি যেতিয়া ভাবি লওঁ যে মই 11 দিন ল'ম, সেই 11 দিন কিন্তু সম্পূৰ্ণ হ'লে ভাল। সেইকাৰণে মহিলাসকলে নিজৰ যি মাহেকীয়া কিছুমান সমস্যা থাকে, সেই সমস্যাখিনি আপোনালোকে নিজেও জানে যে মোৰ আগন্তুক 11 দিনত এই সমস্যাটো হ'ব পাৰে নে নোৱাৰে। যদি আপুনি তেনেকুৱা মাজত সমস্যা আপোনাৰ থাকে বুলি নিজে ভাবে, তেনেহ'লে আপুনি যেতিয়া আজৰি হ'ব তাৰপিছত আপুনি সংকল্পটো ল'ব। এতিয়া বহুতে মোক কয় যে মোৰ এদিন থাকি গ'ল, মোৰ এনেকুৱা অসুবিধা হ'ল, বহুতেই কয় মোৰ আৰম্ভ কৰোঁতেই এনেকুৱা হৈ গ'ল, তেওঁলোকৰ মনটো দুখী হৈ যায়তো। গতিকে আপোনালোকে নিজে যিহেতু জানে যে মোৰ ইমান দিনত এই সমস্যাটো হ'ব পাৰে, গতিকে সেইখিনি আপোনালোকে মিলাই ল'ব। কথাখিনি তেনেকুৱা ধুনীয়া, হয়নে নহয়? এতিয়া আচল কথাটো আকৌ কৈ দিওঁ যে অহাকালিলৈ মই যাম, যিখন ঠাইলৈ যাম সেইখন ঠাইৰ লোকসকলক যিসকলে মোক বিচাৰি আছিলে, আচলতে প্ৰত্যেকখন, এতিয়া ধৰি ল'লো মই কাইলৈ এনেই মই কৈছোঁ যে গুৱাহাটীলৈ যাম, গুৱাহাটীৰ পৰা মোক 50জন মান লোকে যোগাযোগ কৰি আছে, কিন্তু মই 50জন লোকক মই কাইলৈতো যোগাযোগ কৰিব নোৱাৰোঁ। মই কোনোবা হয়তো 5জন 4জন লোককহে লগ কৰিব পাৰিম বা হেৰি কৰিব পাৰিম, তেওঁলোকৰ ঘৰলৈ যাব পাৰিম। গতিকে যিসকল লোকে যোগাযোগ কৰি আছে তেওঁলোকক মই জনাই দিছোঁ যে মই কাইলৈ যাম। আপুনি যাতে কথাটো কাকো নকয়, নহ'লে কৈ দিলে আকৌ খেলি মেলি হৈ যাব। গতিকে তেনেকুৱা ধৰণৰ মই কথাবিলাক মই মিলাই আছোঁ। সকলোৰে ওচৰলৈ যাম, সকলোৰে কথাবোৰ মোৰ মনত আছে, সকলোৰে নাম মই মোৰ ডায়েৰীত লিখি থৈছোঁ। কেতিয়া যাম কি কথা মই আপোনালোকক নিজে ফোন কৰি জনাই দিম, তেনেধৰণে কৰিম। এতিয়া যিখন ঠাইলৈ কাইলৈ যাম তেনেতো 2-4জনক মই জনাই দিছোঁ যে মই কাইলৈ যাম। সময়টো জনাব নোৱাৰোঁ কোনো কাৰণে, কাৰণ মই এনেকুৱা হৈছে কাৰোবাক মই 2টা বজাত সময় দি ৰাতি মই 11টা বজাতো গৈছোঁ তেওঁলোকৰ ঘৰত, কাৰণ কোনেও এৰি দিব নিবিচাৰে, কথাবিলাক জানিব বিচাৰে, তেনেকুৱা ধৰণৰ। কিন্তু যে যিটো উজনি দীঘলীয়া যাত্ৰাটো অহা মঙ্গলবাৰৰ পৰা কিজানি আৰম্ভ কৰিম। অহা মঙ্গলবাৰে, মঙ্গল বুধ বৃহস্পতি শুক্ৰবাৰে আকৌ চাগে ঘৰলৈ মই গুচি আহিম। গতিকে মই ডিব্ৰুগড় তিনিচুকীয়া আকৌ যাবলৈ মই তিনিচুকীয়া দুলীয়াজান এই 3 ঠাইত মই যাম, ঘূৰি আহি আকৌ শিৱসাগৰ ফালেই আহিম। কিন্তু শিৱসাগৰত কিমানখিনি কি কৰিব পাৰোঁ মই আৰু নাজানো। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কথা মই আপডেটবিলাক দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত। ভালে থাকিব আপোনালোক সকলো, ভালে থাকিলে আপোনালোকক সকলোকে লগ পাম। আৰু এতিয়া দাদাজন আহিছে বহুত দূৰৰ পৰা, তেওঁলোকৰ লগত কথা অলপ পাতোঁ। গতিকে তেনেকৈ আৰু ভালে থাকিব আপোনালোক সকলোকে, কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো সামৰণি কৰিছোঁ। ধন্যবাদ।